বশিষ্ঠ মন্দিৰ বা বশিষ্ঠাশ্ৰম দেৱালয়। বশিষ্ঠাশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল আৰু বহু মাটি দান দিছিল। কিংবদন্তি মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। গংগা নামৰ জুৰি বৈ যোৱা এই আশ্ৰম পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কালিকা পুৰাণৰ মতে এবাৰ ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনি নিমি ৰজাৰ শাপত দেহহীন হয়। নিৰুপায় হৈ বশিষ্ঠ ব্ৰহ্মাৰ শৰণাপন্ন হোৱাত তেখেতৰ উপদেশ অনুসৰি সন্ধ্যাচল পাহাৰত বিষ্ণুক তপস্যা কৰিবলৈ আৰম্ভ কৰে। তপস্যাত বিষ্ণু সন্তুষ্ট হয় আৰু বশিষ্ঠই সন্ধ্যাম, ললিতা আৰু কান্তা এই ত্ৰিধাৰা প্ৰবাহিত কৰি গংগাক নমাই আনে। ত্ৰিধাৰাৰ সংগমস্থলতে গা ধুই আৰু পানী খাই মুনিয়ে পূৰ্বৰূপ ঘূৰাই পায়। তেখেতৰ নামৰ পৰাই এই আশ্ৰমৰ নাম বশিষ্ঠাশ্ৰম হয়। আহোম ৰজা ৰাজেশ্বৰ সিংহই এই স্থানতে 1751-1769 খ্ৰীষ্টাব্দৰ সময়ছোৱাত এক শিৱ মন্দিৰ নিৰ্মাণ কৰোৱায় আৰু আশ্ৰমলৈ 835 বিঘা মাটি দান দিয়ে। বশিষ্ঠাশ্ৰম গুৱাহাটী মহানগৰৰ পৰা প্ৰায় 11 কিলোমিটাৰ আঁতৰত অৱস্থিত। বেলতলা বশিষ্ঠ পথেৰে গড়ভংগা সংৰক্ষিত বনাঞ্চল পাৰ হৈ এই আশ্ৰম পোৱা যায়। আশ্ৰমত পোনতে এটা শিৱ মন্দিৰ আছে আৰু কাষতে এটা গণেশ মন্দিৰো আছে। আশ্ৰমৰ কাষেৰে গংগা নামৰ জুৰি বৈ গৈছে। বশিষ্ঠই তপস্যাস্থল বুলি বিশ্বাস কৰা গুহা এটা আশ্ৰমৰ 5 কিলোমিটাৰমান ভিতৰলৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।